সকলকে নমস্কাৰ জহাৰ। আজি আমি সৰু অসম আদিবাসী ছাত্ৰ সন্থা আস্থা ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহ আমি আয়োজন কৰিছিলোঁ ভেৰগাঁও পুথিভঁৰালত। আৰু আজিৰ এই কাৰ্যনিৰ্বাহত আমি কেইবাটাও সিদ্ধান্ত আমি লৈছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিহেতুকে অহা যিটো 25 জুলাই আদিবাসী শ্বহীদ দিৱস মানে অনুষ্ঠিত হ'ব আৰু সেই শ্বহীদ দিৱসৰ উপলক্ষে আজি আমি সমূহ আঞ্চলিক সমিতিৰ উপস্থিতিত আমি সিদ্ধান্ত লৈছোঁ এই শ্বহীদ দিৱস উপলক্ষে কি ধৰণে আমি আগন্তুক দিনত কাম কৰিব লাগে বা অনুষ্ঠানটি কি ধৰণে আমি ৰূপায়ণ কৰিব লাগে যাতে আমি ছাকচেছফুলভাৱে যাতে কাৰ্যসূচীটো ৰূপায়ণ কৰিব পাৰোঁ। তাৰ কাৰণে আজি সকলো আঞ্চলিকৰ উপস্থিতিত ধুনীয়াকৈ আলোচনা বিলোচনা কৰি আমি প্ৰত্যেকটো আঞ্চলিকত আমি দান বৰঙণিৰ বাবে আজি আমি ৰচিদসমূহ আমি বিতৰণ কৰি দিছোঁ। তাৰ লগে লগে আমি অহা যিটো ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে ওদালগুৰি জিলা সমিতি আচাৰ উদ্যোগত আৰু আদিবাসী জাতি শক্তি সংগতিৰ সহযোগত লগতে ডিমাকুছী আঞ্চলিক সমিতিৰ সহযোগত ডিমাকুছী আশা অফিচৰ কাৰ্যালয়ত আমি এদিনীয়া কাৰ্যসূচীৰে আমি জিলা ভিত্তিক আদিবাসী জনগোষ্ঠীৰ জাতীয় কৰম উৎসৱটি আয়োজন কৰিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অহা যিটো নেকি আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আন্দোলন কাৰ্যসূচী আছে সেই আন্দোলন কাৰ্যসূচীবিলাক কি ধৰণে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে বিতংকৈ আমি আলোচনা কৰিলোঁ। তাৰ লগে লগে যোৱা 3 জুলাই তাৰিখে আমি দেখিবলৈ পালোঁ যে যোৰহাট জিলাৰ যি মৰিয়নি বাহনী চাহ বাগিচা যি তাৰে মেনেজাৰ বা পৰিচালকে যি কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ আমাৰ এগৰাকী ঘন সিং তাঁতী ডাঙৰীয়াৰ বাসগৃহক অসম পুলিচৰ হতুৱাই যি সাংঘাতিক ধৰণে যি উচ্ছেদ কৰিলে, ঘৰ বাৰী যি ভাঙি তহিলং কৰিলে, তাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই যথেষ্ট দুখ প্ৰকাশ কৰিছে আৰু আমি ধিক্কাৰ জনাইছোঁ। কিয়নো যিগৰাকী ঘন সিং তাঁতীয়ে বহু বছৰ ধৰি সেই ঠাইত দুখনত বসবাস কৰি আহিছে আৰু ইমান দিন ধৰি বসবাস কৰি থকাৰ পিছত কোনো ধৰণৰ আইনী জাননী প্ৰেৰণ নকৰাকৈ যি উচ্ছেদ কৰিলে, যি মানৱতাৰ যি নিয়ম আছে সেইটো উলংঘা কৰিলে, তাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অনতি বিলম্বে সেই ঘন সিং তাঁতীৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু যিটো ঘৰ তেখেতসকলে ভাঙিলে সেই ঘৰটো পুনৰ এডোখৰ ঠাইত নিৰ্মাণ কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু কেইগৰাকীমান ছাত্ৰী বা জীয়ৰী আছে ঘন সিং তাঁতীৰ, সেই ছাত্ৰী কেইগৰাকী যাতে সংস্থাপন দিয়ে, পঢ়াৰ যাতে ব্যৱস্থা কৰি দিয়ে, নহ'লে আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্যে কেন্দ্ৰীয় সমিতি আচাই গৈ সম্পূৰ্ণ ঘটনা সম্পৰ্কে বুজ লৈছে আৰু জিলা উপায়ুক্ত গৰাকীক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু দাবী জনাইছে যে অতি শীঘ্ৰেই এই ঘন সিং তাঁতীৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক যাতে সংস্থাপন কৰি দিব লাগে আৰু যি ধৰণে নিৰ্মমভাৱে যিটো অত্যাচাৰ কৰিলে, নিৰ্মমভাৱে যিটো নেকি তেখেতসকলে উচ্ছেদ কৰিলে, সেই ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা কিতাপ পৰ্যন্ত ওলাব নোৱাৰিলে। গতিকে এনেকুৱা ধৰণৰ চৰকাৰক গৰিহণা দিয়াৰ বাহিৰে একো ভাষা নাই। কিয়নো যিটো সময়ত অসম চৰকাৰে বা বিজেপি চৰকাৰে আদিবাসীসকলক ভূমি পট্টা দিম বুলি কৈ প্ৰতিশ্ৰুতি দিছিলে আৰু দিম কৈ থকাৰ মাজতে তেখেতসকলে আজি আদিবাসী মাটি তেখেতসকলে লুটপাট কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে। চাহ শ্ৰমিক ৰাইজক তেখেতসকলে ভূমি পট্টা ম্যাদী পট্টা দিম বুলি কৈছিল, কিন্তু ম্যাদী পট্টা দিয়াৰ সলনি আজি উচ্ছেদ আৰম্ভ কৰিছে, ঘৰ দুৱাৰ ভাঙা আৰম্ভ কৰিছে। গতিকে এনেকুৱা ধৰণৰ চৰকাৰক অনাগত দিনত কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও সহায় যে নকৰিব এই কথাটো স্পষ্ট। কাৰণ আদিবাসীৰ ভোট লৈ চৰকাৰ কৰি থকা এই বিজেপি চৰকাৰখনে কেৱল মাত্ৰ আদিবাসী জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলক ঠগ প্ৰবঞ্চনা কৰি যিটো সহায় কৰিব লাগিছিল, কিন্তু আজিৰ তাৰিখত কেৱল মাত্ৰ প্ৰৰোচনা আৰু ঠগ প্ৰবঞ্চনা কৰি আহিছে আৰু মাটি লুটপাট কৰিবৰ কাৰণে আৰম্ভ কৰিছে। গতিকে আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰাও এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু বিজেপি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে অনাগত দিনত কিন্তু আদিবাসী ছাত্ৰ সন্থাই
তীব্রতকৈ তীব্র কিন্তু আন্দোলন কৰিব, এই কথাটো স্পষ্ট। আজি আমি বিতংগ ওদালগুৰি জিলা সমিতি আছাই প্ৰত্যেকটো আঞ্চলিকক আমি আমন্ত্ৰণ জনাই এটা গভীৰ সিদ্ধান্ত আমি লৈছো যে অনাগত যি বিটিসি নিৰ্বাচন হ'ব, এই বিটিসি নিৰ্বাচনত কিন্তু আদিবাসী ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰক মুখ ঠেকাচা দিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুত হৈছো। কিয়নো চৰকাৰখনে কেৱল মাত্ৰ আমাক নিৰ্বাচনত সময়ত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, আৰু এইবাৰ আমি গভীৰভাৱে চিন্তা চৰ্চা কৰি আগন্তুক বিটিআৰ নিৰ্বাচনত কি ধৰণে কুচকাৱাজ আৰম্ভ কৰিব আৰু কি সিদ্ধান্ত ল'ব, এয়া অনাগত দিনত অসমৰ ৰাইজে আৰু ওদালগুৰি ৰাইজে চাবৰ কাৰণে সক্ষম হ'ব। যোৱা কেইদিনমান আগতে যিহেতু ওদালগুৰিত CM অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈছিল, আৰু তাতে আদিবাসী ছাত্ৰ সন্থা উপস্থিত হোৱা বুলি আমি দেখিবলৈ পাইছো। আৰু আমি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাক যদিও আমন্ত্ৰণ কৰিছিলে, আমি কিন্তু সেই আমন্ত্ৰণ মানে আমি উপস্থিত হোৱা নাই। সেয়েহে যিটো নেকি ভুৱা যিটো প্ৰচাৰ কৰিছে, এয়া কিন্তু সাংঘাতিক ধৰণে আমি দুখ পাইছো আৰু গৰিহণা জনাইছো। কিয়নো CM মাতাক আমি কিন্তু তাতে উপস্থিত হোৱা নাছিলো আৰু কোনো ধৰণে আমি লগ কৰা নাছিলো। তৎসত্ত্বেও আমাক যিটো ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই উপস্থিত হোৱা বুলি যি সামাজিক মাধ্যমত যিটো আমি দেখিবলৈ পাইছো, আমি যথেষ্ট দুখ প্ৰকাশ কৰিছো। আৰু আমি দেখিবলৈ পাইছো যে আদিবাসী ছাত্ৰ সন্থাই সিদিনাখন উপস্থিত থকা বুলি উল্লেখ কৰিছে, গতিকে তাতে আমি উপস্থিত হোৱা নাই। ওদালগুৰি জিলা সকলো আদিবাসী ৰাইজক আমি জনাই দিব বিচাৰিছো যে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি তাতে উপস্থিত হোৱা নাছিলো। এই কথাটো আজি এই সামাজিক মাধ্যম বা আমি আপোনালোকৰ মাধ্যমেদি আমি স্পষ্ট কৰি দিছো। ধন্যবাদ।